নিজম পৰিল জামুগুৰিহাটৰ খনামুখ মাহজোৰা কেন্দ্ৰীয় আলি আই লৃগাঙৰ সামৰণি অন্ত পৰিল জামুগুৰিহাটৰ খনামুখত এমাহ দিন ধৰি ভিন্ন কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে আয়োজিত আলি আই লৃগাঙৰ উৎসৱ দেওবাৰে পুৱা বৃক্ষ ৰোপণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ পিছতে আলি আই লৃগাঙৰ অতীত আৰু সাম্প্ৰতিক প্ৰসংগ বিষয় সন্দৰ্ভত অনুষ্ঠিত আলোচনা চক্ৰৰ নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে অসম মিচিং সাহিত্য সভাৰ উপসভাপতি ভাৰত মিলি আৰু মিচিং আকু কেবাঙৰ কাৰ্যবাহী সম্পাদক সৰ্গেশ্বৰ মিলিয়ে সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা সমাজ হিতৈষী বঁটা প্ৰাপকৰ কমিছন মিলিয়ে অনুষ্ঠানটিত মিচিং জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি তথা ঐনিতম গীত আৰু গুমৰাগ নৃত্যৰ লগতে আদিবাসী ঝুমুৰ নৃত্য গোৰ্খা জনগোষ্ঠীয় গীত নৃত্য আদিকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় মুঠৰ ওপৰত আনন্দ উল্লাসৰ মাজেৰে অন্ত পৰিল আলি আই লৃগাঙৰ উৎসৱ কেন্দ্ৰীয় আলি আই লৃগাং উদযাপন সমিতি আৰু দুচাং আলি আই লৃগাং উদযাপন সমিতিৰ সহযোগত আমি খনামুখ অঞ্চলত বৃহত্তৰভাৱে আমি খনামুখ অঞ্চলত এটা কেন্দ্ৰীয়ভাৱে আলি আই লৃগাং পতাৰ মানসিকতা কৰিছিলোঁ আৰু সেই উদ্দেশ্যে আমি ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখৰ আগতে আমি এটা কমিটি গঠন কৰি আৰু যোৱা 14 তাৰিখত আমি যিহেতু প্ৰথম বুধবাৰ আছিল সেইকাৰণে সেই বুধবাৰৰ দিনাখন আমি আমাৰ যিটো মাংগলিক অনুষ্ঠান ৰোপণ কাৰ্য লক্ষ্যত যিটো কোৱা হয় সেই কাৰ্যসূচী পালন কৰোঁ আৰু আমি গোটেই কাৰ্যসূচীবিলাক আমি মাহজোৰা কাৰ্যসূচী হিচাপে পালন কৰিবৰ কাৰণে সিদ্ধান্ত কৰি পেলাই আমি পৰ্যায়ক্ৰমে কৰি আহি আজি আমাৰ সামৰণি অনুষ্ঠান আজি আমি এই অনুষ্ঠানত আমি এলানি কাৰ্যসূচী ৰখা হৈছে আমি ইয়াতে প্ৰথমতে আমি বৃক্ষৰোপণ অনুষ্ঠান আমি শেষ কৰিলোঁ আৰু দ্বিতীয়তে আমি আলোচনা চক্ৰৰ বিষয় আছিল আলি আই লৃগাঙৰ অতীত আৰু সাম্প্ৰতিক প্ৰসংগ সেই আলোচনাৰ ভাগ ল'বৰ কাৰণে আমি দুজন বিশিষ্ট আলোচক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতলোক হৈছে সন্মানীয় ভৰত মিলি ডাঙৰীয়া তেখেত অসম মিচিং সাহিত্য সভাৰ উপসভাপতি আৰু দ্বিতীয়জন হৈছে আমাৰ আকু কেবাঙৰ কাৰ্যবাহী সম্পাদক সৰ্গেশ্বৰ মিলিদেৱ তেখেতলোকক আমি আলোচনাত ভাগ ল'বৰ কাৰণে মাতিছিলোঁ আৰু তেখেতলোকে আমাৰ খনামুখ অঞ্চলত যথেষ্টখিনি আমাৰ মিচিঙৰ অতীত আৰু বৰ্তমানৰ বিষয়ে যথেষ্টখিনি আমাক তথ্য আগবঢ়াইছে জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি